বন্ধুসকল অকণমান লক্ষ্য কৰিবচোন দেই। এইটো হৈছে একচুৱেলি আমাৰ যিটো কোলা বৰা বুলি কয়, কোলা বৰা আৰু আমাৰ যিটো চকুৱা চাউলৰ মিশ্ৰণ কৰি থোৱা এটা সাজ। ইয়াৰে মানে সৰহ অংশটো মাটি টেকেলিত থোৱা হৈছে, মাটিৰ কলহত। আৰু কলহত থৈ থাকি যোৱা যিখিনি অংশ আছিলে এই অংশখিনি আমাৰ শ্ৰীমতীয়ে এইটো মানে এইটো এই বৈয়ামটোতে ভৰাই দিলে। বৈয়ামটো ধৰক মোটামুটি 1.5 কেজি মান ধৰিছে আৰু 1.5 কেজি। আৰু আজি প্ৰায় এইটো 4 মাহ 4.5 মাহ হ'ল থোৱা। কিন্তু হঠাৎ মোৰ চকু পৰিল যে বৈয়ামটোতো বগা বগা কি, ওচৰলৈ আনি পেলাই চালোঁ, যিটো ৰেকৰ্ড আছিলে বৈয়ামটো, কিন্তু লেও লেও কৈ আছে, বহুত ডাঙৰ ডাঙৰ পোক চব। যিসকল ব্যক্তিয়ে সাজত যে এই এনেকুৱা পোক হৈ যায়, পোকটোৰ বিষয়ে যিসকলে জানে পাৰিলে জনাবচোন। ডাঙৰ 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 বুলি ক'লে আমাৰ এই যে টেকেলি ৰঙা বৰল বা টেকেলি বৰল, এই টোপটো মানুহ এইটো চব লিউলি কৰি আছে, এইফালে চব এই চব লিউলি কৰি আছে, দেখিছে ন? এই হেৰি এনেকুৱা ধৰণৰ পোক হৈ যায়। আমি কিন্তু সৰুৰে পৰা বহুত সাজ আমাৰ ঘৰত মায়েও থয় বা চাইছোঁ, কিন্তু একচুৱেলি এনেকৈ ধৰক কলহবিলাক আমি চোৱা নাছিলোঁ। দেখিছোঁ এইটো যে ভীষণ ডাঙৰ ডাঙৰ পোক হৈ গৈছে চাওকচোন, বহুত পোক আছিলে। মই ঢাকনটো খুলি দিয়াৰ লগে লগে ভিতৰলৈ সোমাই গ'ল। তাৰপিছতে মই এনেই গোন্ধি চাইছোঁ দেই। আজিকালি বেছি মই বস্তুটো নাখাওঁ, আগতে খাইছিলোঁ। গোন্ধি চালোঁ, গোন্ধি চোৱাৰ লগে লগে ইয়াৰ যিটো চেণ্ট মানে বহুত ধুনীয়া, মানে যাতে মোৰ গোন্ধটোতে মোৰ নিচা ধৰি যোৱা লিখা লাগিল দেই। মই এতিয়া আপোনালোকক দেখাই আছোঁ, এইটো বৈয়ামত ৰাখিছিলোঁ, মানে যিখিনি বাচি যোৱা অংশখিনি, মেইনটোতো আমাৰ মিউটিকত দিবৰ কাৰণে ধৰক কলহত থৈছে চাওকচোন। এতিয়া এই বৈয়ামটো মুখনিখন মৰা আছিলে, মই মুখনিখন খুলিছিলোঁ চাব দেই, খুব ধুনীয়া হৈ আছে। যিবিলাক ৰসবিলাক আছিলে, কিন্তু ৰসবিলাক এইবিলাক পোকবিলাকে খাই দিলে। আপোনালোকে জনাবচোন পোকৰ ৰহস্যটো, নাজানো। বহুত পোক আছে, ভিতৰত আছে। বহুত বহুত ধুনীয়া, বহুত কাৰা এটা স্মাইল আহি আছে, যাতে স্মাইলটোতে নিচা ধৰিব। আপোনালোকে যিসকলে জানে জনাব। এইটো আমাৰ ঘৰৰ মানুহগৰাকীয়ে ৰাখিছিলে। মই কৈছোঁৱেই যে অৰিজিনেল মাটিৰ কলহত ৰখা হৈছে মিউটিকৰ কাৰণে, আৰু থাকি যোৱা অংশখিনি এই বৈয়ামটো তেনেকৈ ভৰাই ৰাখিছিলে। ডাঙৰ ডাঙৰ পোক হৈ গ'ল। এয়া আমি এতিয়া সাজখিনি এটা বাঁহৰ খৰাহীত ঢালি দিছোঁ, মানে তলত এটা ষ্টীলৰ এনেকুৱা গামলা আছে, ঠিক আছে ঢালি দিছোঁ। এইটো তাৰপিছত পোক এটা ওলাইছে, এইটো পোক বহুত আছে, অলপ খুচি দিয়াচোন, পোকটো ওলাই যাব। ভয় লাগিছে, দেখা নাই যে আনকালে আনকালে না দেখা মোৰ ভয় লাগিছে। বেছি নাই, বেছি নাই, ওপৰত খাই দিলে বহুত পোক আছে। পোক আৰু জন্ম হ'ব চাগে, পূৰা একদম মানে বৰণটো হোৱা নাই, দেখিছেনে? এটা পোক মই খাই চাম, বৃদ্ধি এই জীয়াই জীয়াই খাই চাম। এয়া কোলা বৰা ধানৰ সাজ আছিলে। এইবিলাক সৰু সৰু আছে, লেটা হৈ গ'ল চাওকচোন। বৰলৰ টোপটো হোৱা নহয়, মানে টেকেলীয়া বৰলৰ। কোলা বৰাৰ সাজ ৰাখিছিলোঁ 4 মাহ 4.5 মাহ নে 5 মাহ হৈছিলে। কলহত থৈ বাচি যোৱা অংশটো ইয়াত থোৱা হৈছিলে, বৈয়ামটোত। এই বৈয়ামটোতো আছে, দুটা হঠাৎ চকুত পৰিল।